কাইলৈ পবিত্ৰ মহালয়া ধৰাৰ বুকুলৈ নামি আহিব মা দুৰ্গতি নাকিনী। তাৰে প্ৰাক মুহূৰ্তত ধুবুৰীৰ সামাজিক সংস্থা জাগৰণীৰ উদ্যোগত দেৱী পৰণ নামৰ এক বিশাল শোভাযাত্ৰা উলিওৱা হয়। ধুবুৰী ৰাজ্য প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা এক বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মুখ্য আকৰ্ষণ হিচাপে কলিকতাৰ পৰা অহা মহিলা ঢাকিৰ দল। কলিকতাৰ মহিলা ঢাকিৰ দলে ঢাক বজাই অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত। লগতে বহু পুৰুষ মহিলা শিশুসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰদৰ্শন কৰা দেখা গৈছে। এই শোভাযাত্ৰাত মা দুৰ্গা দেৱীৰ আগমনক লৈ এক উখল মাখল পৰিৱেশ ধুবুৰী চহৰত। আমি জাগৰণী আমাৰ ছ'চিঅ' কালচাৰেল আৰু সাংস্কৃতিক লগতে আমাৰ খেল ধেমালি প্ৰিয় সন্থা আমাৰ এইটো। আমি বহু ঠাইত মানে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি থাকোঁ। ডাঙৰ ডাঙৰ কালচাৰেল অনুষ্ঠান, ডাঙৰ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান, খেল ধেমালি, মহিলা ফুটবল আমি কৰিছোঁ ইয়াতে। এইখন ইয়াতে আজি দুৰ্গা পূজা উপলক্ষে আমি মহালয়াৰ আগদিনাখন এটা প্ৰি মহালয়া, তাৰমানে দুৰ্গা পূজা যে আহি আছে ইয়াৰ মানে আহ্বান জনোৱাৰ কাৰণে সকলোকে অলপ মানে সজাগ কৰাৰ কাৰণে যে দুৰ্গা পূজা আহি আছে, আপোনালোকে সহায় সহযোগিতা কৰিব, আপোনালোকে থাকিব ভালদৰে সুশৃংখল হৈ কাম কৰিব, যাতে আমি ডিজে নলোৱাকৈ, আমি ডিজে নবজাই যাতে আমি মানে ভাল সাধাৰণ প্ৰগ্ৰাম কৰি যাতে মানুহক আনন্দ দিব পাৰোঁ। সেইকাৰণে আমি আজি এইখন প্ৰগ্ৰাম আমি ইয়াতে আজি আমি সিদ্ধান্ত লোৱা হৈছে। সেই মৰ্মে আজি এইটো ধুবুৰীৰ ফাৰ্ষ্ট টাইম এইটো আজি কলিকতাৰ পৰা 12জন মহিলা ঢাক বজোৱা ঢাকি ইয়াতে আহিছে অলৰেডি। মৌমিতা বিশ্বাস, কলকাতা ঢাকি চ্যাম্পিয়ন। ভীষণ ভালো লাগছে, দুর্গাপুজোর ফিল্ডে চলে এসছে, দুর্গাপুজো যে এসে গেছে সেটা বোঝা যাচ্ছে। 12 জন। না আমাদের বাড়ি হচ্ছে কলকাতা থেকে, শিয়ালদা থেকে স্টেশনে, ওখান থেকে ট্রেন ধরে বনগাঁ লোকাল ধরতে হবে, গোবরডাঙ্গা স্টেশনে নেমে আমাদের বাড়ি। একদম এই যে সবার এত আনন্দ দেখছি, এখানে আর কষ্টটা নেই। আজি আমাৰ বিৰাট জনসভা আছে, গোটেই 6টামান ট্ৰুপৰ এটা মানে আমাৰ প্ৰচেশ্যনত আছে। প্ৰচেশ্যনটো আমাৰ মেইনলি কালি মহালয়াৰ মানে দেৱী দুৰ্গাৰ আগমনী বাৰ্তা মানে আগমনী উপলক্ষে আমি এইটো মানে শোভাযাত্ৰা ওলাইছোঁ আজি। তো এইটো আমাৰ বহুত দিনৰ পৰা আমাৰ এটা আকাংক্ষিত আকাংক্ষিত। তো এইটোৰ কাৰণে আমি আজি চবেই ইয়াতে গোট খাইছোঁ। তো অলপ পিছত আমাৰ শোভাযাত্ৰা ষ্টাৰ্ট হ'ব।